বৰ্তমান সমাজখন আমাৰ মহাপ্ৰয়াণ কৰা জুবিন গাৰ্গ দেৱে দেখাই গৈছে যে সমাজখন কি হৈ গৈছে আমাৰ গতিকে সেই তেখেতৰ আদৰ্শখিনি আমি যিখিনি কৈ গৈছে আমাক তেখেতে কৰ্মৰে দেখাই গৈছে যে কি কৰিব লাগে গতিকে আমি ভাবো তেখেতে দেখুৱাই যোৱা এটা ৰাস্তা আমি গ্ৰহণ কৰিব পাৰো কাৰণ সমাজ সংস্কাৰত সাংস্কৃতিকভাৱে বহুত কামত আহে মানে সমাজ সংস্কাৰ সাংস্কৃতিকভাৱে কৰিলেহে আমি উপকৃত হওঁ এতিয়া বৰ্তমান সমাজখন এনেকুৱা মানে ব্যাধিৰে বেৰি ধৰিছে নিচা জাতীয় আমি ভাবো আমাৰ এতিয়া অকনমান জাতীয় দায়িত্ব আহিছে যে আমি পাৰো নেকি অকনমান প্ৰয়াস কৰিছো যে নিচা মুক্তি আমি যদি নাৰী সমাজে বা সকলোৱে মিলি আমি যদি কৰিব পাৰো তাৰ কাৰণে এই আজি সজাগতা সভাখন আমি দিছো আজি নতুন প্ৰজন্মক আমি অকনমান পাৰো নেকি শুদ্ধ পথত আনিবলৈ তাৰ এয়া সামান্য প্ৰয়াস আৰু সমাজত এনেকুৱা আছে যিসকলে অতন্দ্ৰ প্ৰহৰীৰ দৰে যুৱকে আজি কোনেও নাজানে প্ৰচাৰ প্ৰসাৰৰ পৰা সদায় আঁতৰি থাকে সেই অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰি থকা সেই যুৱকসকলক আজি প্ৰায়ে মই অকনমান তেওঁলোকৰ লগত কথা পাতো তেওঁলোকক আজি উলিয়াই অনা হৈছে আমি অকনমান আৰ্থিক সাহায্যও আমি আগবঢ়াইছো যে তেওঁলোকে যিমান পাৰে নতুন প্ৰজন্মক কি ধৰণে আমি নিচা মুক্তি কৰিব পাৰিম তাৰ ওপৰত আলোচনা কৰিম মই আগবাঢ়ি আহিছো মন্দিৰা বাইদেউ ইনভাইট কৰাৰ বাবে তো মই যেহেতু ডক্টৰী যেতিয়া কৰি আছিলো মেডিকেলতো তেতিয়াও দেখা পাইছো ইমান বেছি তেতিয়া আমাৰ টাইমত ইমান বেছি সৰু সৰু ল'ৰা ছোৱালীৰ মাজত ইমান বেছি নিচাৰ পদাৰ্থ নাছিলে তেতিয়ালৈকে আমি অকল জানো যে এই মদ ভাং চিগাৰেট আজিকালি ইমানেই বেছি আৰু নতুন নতুন বস্তু ওলাই আছে মই দেখা পাওঁ গাঁৱতো যেতিয়া প্ৰেক্টিছ কৰিব গৈছিলো তেতিয়াও দেখিছো যে একদম সৰু সৰু ল'ৰা ছোৱালী স্কুলত নগৈ পেলাই তাহাঁতি নিচা কৰি পৰি থাকে ত' তেতিয়া ভাবো যে এজন ডক্টৰ হিচাপে মই কেনেকে কি কৰিব পাৰো তো মই ভাবো যে এডুকেশ্যনটো বুজোৱাটো আমাৰ প্ৰথম যোনটো আমাৰ ষ্টাৰ্ট হয় ঘৰৰ পৰা মাকহঁতে যদি অলপমান ষ্ট্ৰিক্ট হ'ব পাৰে মাহঁতে যদি ধৰিব পাৰে কেনেকে কি হৈ আছে আৰু কেনেকে আমাৰ মেণ্টেল হেল্থটোৰ ওপৰত আমি চাব পাৰোঁ মই ভাবোঁ যে চবতকৈ বেছি ইম্পৰ্টেণ্ট হ'ল কি নিজকে ঠিক ৰাখা যিকোনো এটা ফ্ৰাষ্ট্ৰেশ্যনৰ মুহূৰ্তত আমি নিচাৰ ফালে যাওঁ তো সেই ফালে নগৈ পেলাই আমি কেনেকে নিজকে ঠিক ৰাখিব পাৰোঁ তাৰে ৰাস্তা আমি বিচাৰিব লাগে সেইখিনি মই যিমানখিনি পাৰোঁ মই নিজৰ তৰফৰ পৰা মই চেষ্টা কৰিম আজি মই প্ৰথম আজি সাতসৰী অনুষ্ঠানত আহিছোঁ আৰু তেখেতসকলৰ যিটো মহান উদ্দেশ্য তাৰ কাৰণে মই নিজেই বহুত আনন্দিত হৈছোঁ আৰু সুখী হৈছোঁ যাতে আমি এই যিটো ড্ৰাগছ বুলি যিটো বস্তু ৰাক্ষসে আমাক আজি এফালৰ পৰা গিলি আহিছে এইটো যদি আমি লপিং কৰি থাকোঁ তাৰমানে আমি যদি গছপাত ডাল কাটি থাকোঁ নহ'ব আমি সম্পূৰ্ণৰূপে ইয়াক আপলোড কৰিব লাগিব তাৰমানে আমি উঠাই দিব লাগিব গতিকে যদি আমি এইটো কৰিব পাৰোঁ সম্পূৰ্ণ যদি আমি উঠাই দিব পাৰোঁ সেইটো কাৰণে আমি চেষ্টা কৰিব লাগিব ডাল পাত কাটি আমি বৰ্তমান লাভ নাই আৰু নাম্বাৰ 1 হৈছে কি চাওক আজি মই প্ৰথমতেই ক'ব লাগিছিলে জুবিন গাৰ্গ ডাঙৰীয়াৰ কাৰণে আমিতো সদায় ন্যায় বিচাৰি আছোঁ যিমানেই নহওক আমাৰ মাজৰ পৰা এজন আজি এটা তৰা গুচি গৈছে আমাৰ মাজৰ সকলো গুচি গৈছে তাৰ কাৰণে আমি বহুত দুখিত কিন্তু মোৰ ফালৰ পৰা মই ক'বলৈ গ'লে ড্ৰাগছটো আমি আচলতে ক'ৰ পৰা পাইছোঁ চ'ৰ্চ অফ ড্ৰাগ আৰু ছেকেণ্ডলি হৈছে কি যে আমাৰ এই বস্তুখিনি যে চলি আছে এই বস্তুখিনি চলি থকাৰ আঁৰত ইয়াৰ কাৰণটো কি যে মানুহবিলাকে ড্ৰাগছ কিয় ল'বলগীয়া আছে হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড আমি চাব লাগিব যে ড্ৰাগছটো কিয় ল'বলগীয়া হৈছে গতিকে এই বস্তুটো যেতিয়া চলি যায় আপুনি চাব যে এজন মানুহে ড্ৰাগছটো লোৱাৰ আগতে সি নিশ্চয় তাৰ আগৰ হিষ্ট্ৰীটো চালে যেনেকৈ এজন মই পেচেণ্টক সুধিলোঁ যে আপুনি চাদা খোৱা কিমান বছৰ হ'ল নাই ছাৰ চাদাটো বোলে মই আৰম্ভ কৰিছোঁ ইয়াৰ পিছত কি খালে আপুনি ক'ব যে তেখেতসকলে যে মই সৰু সুৰাকৈ মই এতিয়া অলপমান কম বস্তু খাওঁ লাহে 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 গৈ তেওঁলোকৰ এনেকুৱা এটা অৱস্থা যায়গৈ যে বিয়ণ্ড কণ্ট্ৰল গতিকে আমি এনেকুৱা এটা সুন্দৰ পদক্ষেপত আগবাঢ়িবলৈ লৈছোঁ আমাৰ বিশিষ্ট সাংবাদিক আৰু I think I will be in success. Stay informed, stay ahead. News NE 365.